ভয়ংকৰ ঘটনা মোৰ প্ৰিয় বন্ধু বান্ধৱীসকলে একদম আমাৰ ওচৰতে একেবাৰে আমাৰ কাষতে আৰু আপোনালোকে গম পাই থাকে ৰহা আমাৰ ঘৰৰ ওচৰতে হয় সেই যুৱকজন ট্ৰেইনৰ আগত পৰি আমি চাই আহিছো মানে তেওঁ যেনেকুৱাকে তেওঁ মানে আত্মহত্যা কৰিছে নহয় বুৱাৰীৰ প্ৰেমত পৰি আত্মহত্যা কৰিছে কেনেকুৱা ডাঙৰ কথা গতিকে তেওঁলোকৰ সকলো ঘৰৰ পৰিৱেশটো আপোনালোকে মানে দেখিলে আচৰিত পাব এনেকুৱা এটা সিদ্ধান্ত কিয় ললে আজিকালি পৰকীয়া প্ৰেম এই বুৱাৰীগৰাকী কেতিয়া আপোনালোকে চাবলৈ বিচাৰিছেনে নমস্কাৰ বন্ধু বান্ধৱীসকল বিশেষ এটা কথাৰ কাৰণে আহিলো আপোনালোকৰ ওচৰলৈ বহুত মানে দুখৰ কথা আৰু বহুত দুখৰ নহয় বহুত লাজ লগা কথা বুলি কৈছো বহুত লাজ লগা কথা হৈছে কি জানেনে এইটো ৰাস্তাত মই যোনটো ৰাস্তা দি আছো এইটো চাওক এফালে আপোনালোকে এটা আন্ধাৰ হৈ আছে এই ৰাস্তাটো দিয়ে যায় আমাৰ এফালেদি ডিমৌ হৈ পেলাই লাগে ৰহা আৰু সেই ৰহাত যিজন যুৱক ট্ৰেইনৰ আগত পৰি মৰিছে ট্ৰেইনৰ আগত আত্মহত্যা কৰিছে বুলি কৈছো ট্ৰেইনৰ আগত আত্মহত্যা কৰিছে পৰি পেলাই কিহৰ কাৰণে জানেনে পৰকীয়া প্ৰেম বুৱাৰী প্ৰেম কি হৈছে বাৰু আজিকালি বহুত লাজ লাগিছে আৰু দেই মানে সঁচাকে কৈছো কিহত লৈ কেনেকুৱা ধৰণৰ কেনেকুৱা কথা বহুত লাজ লগা কথা এইফালে এইমাত্ৰ ভাইটি গৈছে আৰু মই দৌৰি কথা কেইটামান কৈ থৈ আহিছো মানে সেইকাৰণে পটাপট আহিছো সি গাড়ী লৈ পেলাই গ'লেই ভাইটি আৰু এফালে চাওক কিমান আন্ধাৰ হৈ আছে দেখিছেনে আমাৰ ইয়াত বহুত হুলস্থুল হৈ আছে মানে বহুত হুলস্থুল হৈ আছে কথাটোৰ পৰা কাৰণ ল'ৰাজন সাংবাদিক হয় আৰু এজন সাংবাদিক বুলি ক'লে আমি কি কৰোঁ কিমানখিনি কি কৰোঁ আপোনালোকে হয়তো জানে সাংবাদিক বুলি ক'লে কেনেকুৱা ধৰণৰ এটা মনলৈ ভাৱ আহে কিন্তু আজিকালি একাংশ সাংবাদিকে এনেকুৱাখিনি যেতিয়া কৰে একাংশ সাংবাদিক একদম পুৰা খালী হৈ আছে চাওক দেখিছেনে আজি এয়া দানা চানাও লৈ আহিলোগে আজি দেখিছেনে এয়া দানা আনিলো আজি মানে একাংশ সাংবাদিক এনেকুৱা নিলজ্জ কাম কৰিছে ট্ৰেইনৰ আগত পৰি আত্মহত্যা কৰিছে আৰু আমাৰ নগাঁও দিশে গৈ থাকে সেইখন আপোনালোকেতো জানেই বাৰু দেই কলংপাৰ গতিকে বহুত বেয়া লাগিছে মাক বাপেকৰ কাৰণে মাক দেউতাকৰ কাৰণেহে বেছি বেয়া লাগিছে কিন্তু এনেকুৱা মানুহ যে মৰি গৈছে বহুত ভালেই হৈছে মানে হে ভগৱান এনেকুৱা বাৰু পৰকীয়া প্ৰেম বুৱাৰী প্ৰেমত পৰিনো আজিকালি তেনেকৈ তাকো একদম লাইভ হেৰি কৰি পেলাই মানে পোষ্ট দিছে আৰু ঢুকাম বুলি লাইভ আহি পেলাই ঢুকাইছে লাইভ আহিছে আহি পেলাই কৈছে মই ঢুকাম বৰ ভাল কাম কৰিছে নিজকে বৰ একদম বীৰত্ব পৰিচয় দি গৈছে আৰু দেই আৰু মই আপোনালোকক এতিয়া কথা এটা কওঁ বুৱাৰীগৰাকী ঘৰ হৈছে বহমপুৰত আৰু আপোনালোকে সকলোৱে মন দি শুনিব বুৱাৰীগৰাকী ঘৰ হৈছে বহমপুৰত তাৰপিছতে তেওঁ স্বামী থাকে ধৰমতুলত হেৰিত কৰে ৰেলৱেত কৰে ধৰমতুল ৰেলৱে ষ্টেচনত থাকে বুলি তেনেকৈ মোক কৈছিলে আৰু এতিয়া ছোৱালী পলুৱাই নিছে নে এতিয়া সেই বিবাহিত পুৰুষজনৰ দুগৰাকী ছোৱালী আছে আৰু সেই দুগৰাকী ছোৱালীক আৰু প্ৰথমৰ পত্নীক এৰি পেলাই এতিয়া দ্বিতীয় পত্নী বুলিয়ে ক'ম তিনিটা সন্তানৰ এগৰাকী বুৱাৰীক লৈ গৈছে আৰু সেই বুৱাৰীগৰাকীক যে নিছে বিধৱা নহয় কিন্তু তেওঁ স্বামী আছে গতিকে কোনটো দিশে আগবাঢ়িছে অতি সোনকালে যদি কঠোৰ এখন আইন নুলিয়াই নহয় একদম বৰ বেয়া দিশে আগবাঢ়িছে বুলি কৈছো বেয়া দিশে আমাৰ একাংশ বুৱাৰী কি হৈছে এতিয়া এইমাত্ৰ এটা দেখিলো ঘৰৰ অৱস্থা নাই বন্ধন গোটৰ পৰা লোন লোৱা আৰোহণৰ পৰা লোন লৈ পেলাই যেনে তেনে মানে ওপৰত টিংকি চলা লগাই পেলাই কণমানিজনীৰ সৈতে তিনিটা পৰিয়াল সুখেৰে খাই আছিলে এতিয়া কি হৈছে গম পাইছেনে বন্ধন গোটৰ পৰা পইচা লৈ পেলাই এটা মোবাইল কিনিলে মহিলাগৰাকী মোবাইলটো কিনি পেলাই দেখি আছো মোবাইলটো কিনি পেলাই কি কৰিছে জানে ৰাতি 11টা বজাত ভিডিঅ' কল কৰি আছে গিৰিয়ে কামৰ পৰা আহিছে নে ভাত দিব লাগে ল'ৰা ছোৱালীক নে কিবা এটা খুৱাব লাগে ধান্দা নাই এটা বেৰৰ চুকত বহি পেলাই মানে একদম ভিডিঅ' কল কৰি আছে গিৰিয়েকে দেখি পেলাই ভিডিঅ'ত একদম ডাইৰেক্ট দেখাই দিছে যে এইগৰাকী চাওক আৰু কেইদিনমানৰ পিছত কি হ'ব গম পাইছে তাই এতিয়া গিৰিয়েকক কি ধমকি দিছে যে তোৰ কাৰণে মই এতিয়া তই যদি এইটো কৰ মই ঢুকাই যাম মানে এটা মানে কি আৰু ব্লেকমেইলিং কৰিছে গতিকে এই কিছুমান যে একাংশ বুৱাৰী কিছুমান যেন ঢুকাই যায় তাৰপিছত আমি কি কৰোঁ পুৰুষজনে অত্যাচাৰ কৰে আমুক কৰে তামুক কৰে নকওঁ জানো কিন্তু এই এনেকুৱা কাৰণ কিছুমানতো কিন্তু বুৱাৰীসকলে এনেকুৱাখিনি সিদ্ধান্ত লয় কথাখিনি ধৰক দুইজনৰ ভিতৰত কাজিয়া পেচালৰ সৃষ্টি হৈ থাকিব গিৰিয়েকে কথাখিনি ক'বলৈ বিচাৰিলে তাই ক'বলৈ নিব তই যদি কথাখিনি ক তেনেহ'লে মই আত্মহত্যা কৰিম এনেকুৱা ধৰণৰ কিছুমান দেখিছো বা উদাহৰণ বহুত আছে
গতিকে সকলোৱে এটা সংকল্প ল'ব লাগে দেই। মই কৈছোঁ মানে গা নোম শিয়ৰি উঠিছে। এই ল'ৰাজনক চিনি পাওঁ, আমাৰ ঘৰৰ পৰা অকণমান, বেছি দূৰ নহয়, ৰহা এইটো ৰাস্তা দিয়ে যায়, একদম অকণমান ভালকৈ জানো। কিন্তু ল'ৰাটোৱে যে তেনেকুৱা এটা সিদ্ধান্ত ল'ব আৰু ল'ৰাজনৰ লগত কথা বতৰা পাতি আমি কেতিয়াও মানে ভবাই নাছিলোঁ যেন পৰকীয়া প্ৰেম, তাকো বোৱাৰীৰ লগত যে প্ৰেম কৰিব। সেই বোৱাৰীগৰাকীও বাৰু ল'ৰা ছোৱালী আছে। বোৱাৰীগৰাকীৰ লগত যে প্ৰেমত পৰি এনেকুৱা এটা চৰম সিদ্ধান্ত বাছি ল'ব আমি সপোনতো মানে ভবা নাছিলোঁ। যিজন ল'ৰাৰ লগত কথা বতৰা পাতি থাকোঁ, ভালকৈ চিনাকি, ইমান ধুনীয়া ব্যৱহাৰ, কিন্তু চাওকচোন ভিতৰ চোৰা কেনেকুৱা। এষাৰ কথা কি জানে, আমি চঞ্চল হ'ব পাৰোঁ, আমি ৰিলছ বনাই আমি ধুনীয়াকৈ নাচি বাগি আমি থাকিব পাৰোঁ, কিন্তু একাংশই যে বেয়াকৈ কমেণ্ট দিয়ে, একাংশই কমেণ্ট কৰে যে নাচিলে বাগিলে বেয়া, চঞ্চল, আমুক তামুক। কিন্তু যিকেইগৰাকীয়ে কমেণ্ট দিয়ে তেওঁ কেইগৰাকীয়ে আকৌ উৰণি লৈ থকা কেইগৰাকীহে পলাই গৈছে। আকৌ তাৰ ভিতৰতে ৰিলছ বনোৱা একাংশ পলাই গৈছে, মই সেইটো কথা নকওঁ। কিন্তু আমাৰ ইয়াত যিগৰাকী এতিয়া বিবাহিত 3টা ল'ৰা ছোৱালীৰ মাতৃগৰাকী যেতিয়া গৈছে, তেওঁ কিন্তু ৰিলছ ভিডিঅ' নবনায়। তেওঁ মানে একদম বহুত মানে সতী সাবিত্ৰী, মানে খেতি পথাৰ কৰে, একেবাৰে আদৰ্শৱান বোৱাৰী বুলি গাঁৱৰ মানুহে কৈছিলে। এতিয়া সেই আদৰ্শৱান বোৱাৰীগৰাকী এতিয়া একদম 2টা সন্তানৰ পিতৃজনলৈ পলাই গ'ল। আৰু মই ইতিমধ্যে গম পাইছোঁ কেৰেলালৈ লৈ যাব বোলে। কাৰণ মোলৈ তেওঁ প্ৰথমা পত্নীয়ে ফোন কৰিছিলে, মোৰ ঘৰলৈ আহিম বুলি ক'লে। বোলো মই নোৱাৰোঁ মাইনা, তুমি একেবাৰে বেয়া নাপাবা, তুমি মাতৃ ঘৰতে থাকা কষ্ট কৰি হ'লেও, কাৰণ তেওঁ মাকৰ ঘৰৰ আৰ্থিক অৱস্থাও বহুত বেয়া। সেইকাৰণে মোৰ বেয়াও লাগিছে। মই বোলো মই কিবা এটা পাৰিলে সহায় কৰিম, কিন্তু মই এনেকৈ তোমাক আমাৰ ঘৰত মই আনি ল'ব নোৱাৰোঁ, কাৰণ মোৰো এখন সংসাৰ আছে, মোৰ ল'ৰা আছে, মোৰ ছোৱালী আছে, মোৰ মানুহজন, মোৰ ঘৰৰ সকলোৰে মোৰ মতামত হ'ব লাগিব। কিন্তু সকলোৱে মানি নলয়, কাৰণ মই এইখিনিৰ পৰা বহুতখিনি মই বিপদৰ সন্মুখীন হৈছোঁ। কিন্তু এতিয়া চাওকচোন, আমাৰ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ভাল কঠোৰ সিদ্ধান্ত ল'ব লাগিব, আৰু সেই কঠোৰ সিদ্ধান্তটো লোৱাৰ পিছত যাতে বহুতে এই কামটো কৰিবলৈ গৈ যাতে থমকি ৰ'ব লগা হয়। কিছুমানেতো বহুত আছে আৰু মানে একদম মানে এনেকুৱা ধৰণৰ মানুহ আছে আপুনি ধৰিব নোৱাৰিব। আপোনাৰ লগতে মানে একদম এনেকুৱা মানে এইটো দিশত নাথাকে, ভিডিঅ' বনাই বেয়া পায় বা অনবৰতে ঘৰৰ কথাতে থাকে, মানে শহু দেউতাক শাহুক মানে বহুত একদম আলপৈচান ধৰি থাকে, কিন্তু পিছত চাব তেওঁলোকে আকৌ পলাই গ'ল বোলে। তেনেকুৱা ধৰণৰ মইতো 4-5 গৰাকী দেখিছোঁ তেনেকৈ পলাই যোৱা। আৰু আজি যিগৰাকীয়ে বেৰৰ কাষত কথা পাতি আছে সেইগৰাকীওতো একেবাৰে বেলেগ ধৰণকে উৰণি বাৰণি লৈ থকা মানুহ। গতিকে কি হৈছে বাৰু, মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, একেবাৰে অকলশৰে আহি পেলাই বাহিৰত কথা পাতিছোঁহি দেই। মানে একদম ভাল লাগি থকা নাই, কাৰণ আমিও এতিয়া 50 হোৱাগৈ নাই যদিও আমিও এতিয়া এগৰাকী মানে কি বয়সীয়া বুলি ক'ম আৰু, মানে একেবাৰে বয়সীয়াল মহিলা। আমিও বোৱাৰী জীৱন পাৰ কৰিছোঁ। থাকে কিছুমান কথা থাকে, কিন্তু সেই বুলিয়ে যে এনেকুৱা এটা সিদ্ধান্ত কাৰোবাৰ সংসাৰ ভাঙি একেবাৰে গুচি যোৱাটো, সেইটো কিন্তু একদম মানে একেবাৰে মানে বেয়া কথা, আৰু একেবাৰে বেয়া কথা। আজি আপোনাৰ ঘৰত এই ঘটনাখিনি যদি হয়, বহুতে কয় আমুক তামুক। আজি এজনে মোক কৈছে, মই যিহেতুকে এই কুকুৰৰ ভিডিঅ'টো যে বনাইছিলোঁ, মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কুকুৰৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। মানুহগৰাকী কিমান কষ্ট পাই আছিলে ন, মানুহগৰাকী ইমানখিনি তেওঁ স্বামীজনৰ কথা জানি পেলাই তেওঁ কিমানখিনি সহ্য কৰি আছিলে। লাষ্টত সময় মানে তেওঁ মানে একদম সীমা চেৰাই গ'লগৈ, সেইকাৰণে তেওঁ নিজে মুক্ত কণ্ঠৰে কথাখিনি প্ৰকাশ কৰিছে। সেইটোত মই ভিডিঅ' বনাইছোঁ, কাৰণ তেনেকুৱা ধৰণৰ আৰু আছে, বহুত ওলাব। তাৰপিছতে মোক ভিডিঅ'টো দিয়াৰ পিছত কৈছে, মোৰ কথা কৈছে, মোৰ কেইজন বয়ফ্ৰেণ্ড আছে, মোৰ কেইজন আছে সেইটো সুধিছে, মোৰ কেইজন আছে। গতিকে মোৰ কেইজন আছে, কেইজন নাই সেইজন ওপৰৱালাই দেখিছে, কিন্তু যিজন আছে তেওঁৰ লগতে বহুত সুখী দেই। তেওঁৰ লগতে বহুত সুখী হৈ এতিয়া মোৰ ল'ৰাৰ এতিয়া 24 বছৰ, 25 বছৰত সোমালে। মোৰ ল'ৰা এতিয়া 25 বছৰত সোমালে। আৰু তেতিয়া বাৰু আমি বাল্য বিবাহতেই পৰিলোহেঁতেন, যিমান সৰুতে আমি বিয়া হৈছোঁ আমি বাল্য বিবাহতেই পৰিলোহেঁতেন। এতিয়া আমাৰ পাখি মাইনাৰ যিমানখিনি বয়স, সেই পাখি মাইনাৰ বয়সত আমাৰ কাকু দেহাৰ 6ত, পাখি মাইনা বয়সত এতিয়া মই বেছি নকওঁ, পাখি মাইনা এতিয়া যিমানখিনি বয়স হৈছে, সেই পাখি মাইনাৰ বয়সত কাকুক হাতত ধৰি আঙুলিত ধৰি স্কুললৈ অনা নিয়া কৰোঁ, মানে ক্লাছ 6ত। তেতিয়া ইমান সৰুতে হৈছোঁ বিয়া। তাৰপিছতে এতিয়াতো ভগৱানৰ কৃপাত ভালকৈ আছোঁ, হোৱাখিনি হৈ গ'ল। কিন্তু থকা দিনকেইটা যিখিনি আছে, এনেকুৱাই নহয় যে কাৰোবাৰ এজনক মানুহৰ লগত প্ৰেম হ'ব পাৰে। প্ৰেম মানে বিবাহ নহয়,
প্ৰেম মানে বিবাহ কেতিয়াও হ'ব নোৱাৰে। মই কৈছোঁ প্ৰেম মানে বিবাহ কেতিয়াও নহয়। সেই প্ৰেমটো আপুনি জীয়াই ৰাখিবলৈ হ'লে দুয়োজনৰ ভিতৰত বুজা পৰাৰ মাজেৰে অন্তিমটো দিনলৈকে আপোনালোকে তেনেকৈ থাকিব পাৰে। কাৰোবাৰ ঘৰ ধ্বংস কৰি কাৰোবাৰ লগত একেবাৰে গুচি গৈ নিজৰ পত্নীক নোচোৱাকৈ সেইটো প্ৰেম কেতিয়াও হ'ব নোৱাৰে। আৰু প্ৰেম কৰি পেলাই আমুকত নাযাবি তামুকত নাযাবি, তই যদি আমুকলৈ যা আমুকখিনি হ'ম, বহুতখিনি কথা কৈছোঁ বাৰু। সেইটো লৈ পেলাই কি কৰে, বহুত চৰম সিদ্ধান্ত বাছিলে। মাজতে শিৱসাগৰত কি হ'ল দেখাই পাইছে, দিখৌ নৈত আমি পুৰুষজনক বহুত গালি দি আছিলোঁ, পুৰুষজনক বহুতে আঙুলি টুৱাইছিলে, কিন্তু সমান্তৰালভাৱে আমাৰ মহিলাসকলো কম নহয়। মহিলাসকলো কেতিয়াও কম নহয় দেই। দে বুলিলে এইটো বস্তু দিব লাগিব, তইহে দিব নোৱাৰ আমুকটো কৰিম, তইহে কৰিব নোৱাৰ আমুকটো কৰিম। গতিকে এইখিনি অকণমান নিজেই চাব লাগিব। দুদিনৰ কাৰণে পৃথিৱীলৈ আহিছোঁ, এই দুদিনৰ কাৰণে পৃথিৱীলৈ আহি পেলাই যেতিয়া এনেকুৱাখিনি কাৰ্য কৰিব, অন্তিমটো সময়ত কিন্তু ভয়ংকৰ পৰিস্থিতি হৈ ঢুকাব লাগিব দেই। দুদিনৰ কাৰণেহে আহিছোঁ মই পৃথিৱীলৈ, গোটেই আজীৱন থাকিম বুলি আমি পৃথিৱীলৈ অহা নাই। যৌৱনটো সদায় নাথাকে মানুহৰ। গতিকে এই মাক দেউতাকৰ কাৰণে বহুত বেয়া লাগিছে সঁচাই। কিন্তু যিজন ঢুকাই গ'ল সেইজন পাপী বুলিয়ে ক'ম বাৰু। পাপী নহ'লে নোৱাৰো তেনেকুৱা এটা সিদ্ধান্ত লয়নে? পাপী মানুহে তেনেকুৱা সিদ্ধান্ত লয়, পাপী মানুহে লয় তেনেকুৱা সিদ্ধান্ত। এই মানৱ জীৱন পাবলৈ কিমানখিনি সাধনাৰ ফলত আমি মানুহৰ জীৱন পাওঁ, আৰু সেই মানুহৰ জীৱনটো পোৱাৰ পিছত যিমানে তুমি ঘাত প্ৰতিঘাত কষ্ট নোপোৱা কিয়, এনেকুৱা চৰম সিদ্ধান্ত কোনেও বাছি নল'বা। সকলো ষ্ট্ৰং হোৱা, সকলোৱে ভগৱানৰ নাম লৈ নিজৰ কৰ্ম নিজে কৰি যোৱা, সৎ পথত থকা, ভগৱানে চকু মেলি চাবই। আৰু বিপথে পৰিচালিত হৈ যিমানখিনি পইচা পাতি উপাৰ্জন কৰিবা, দেখা পাইছে নহয় চুমি বৰা বিশালৰ ক্ষেত্ৰত, বিপথে পৰিচালিত কৰি যিমানখিনি তোমালোকে বাহিৰা পইচা পাবা, চুটকিতে ভগৱানে লৈ যাব। গতিকে কষ্ট কৰা, দুটকা পোৱা, সেইখিনি তোমাৰ আজীৱন তুমি খাব পাৰিবা। গতিকে ৰাখিছোঁ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি দেওবাৰ, আপোনালোকে সোমবাৰে ভিডিঅ'টো পাব। এওঁ মানে পাকঘৰত ব্যস্ত হৈ আছে দেহি। মানে লোকেল মুৰ্গী অকণ আনিছোঁ, আমি দুজনহে আছোঁ আজি, দিকু দেহাও নাই, আমি দুজনেই আছোঁ। মই ৰুটি খাম, তাৰপাছতে আৰু এওঁ মানে ভাত খাব। মই ভাতকেইটা বনালোঁ আৰু ৰুটিখিনি মই ধুনীয়াকৈ মঠি থৈ আহিলোঁ। তাৰপিছতে মই বোলো ৰ'বা, মই ভাইটিয়ে গাড়ীখন নিছে তালৈ যায়, আকৌ তাত কাজিয়া পেচাল যিহেতুকে কৰিবগৈ পাৰে, সেইকাৰণে মই তেনেকৈ আহিছোঁ। আৰু পটককৈ তাক সেইখিনিতে চিঞৰি কৈছোঁ বোলো কাজিয়া পেচাল নকৰিবিগৈ তাত, কাৰণ পৰিস্থিতিটো অকণমান বেয়া হৈ আছে তাত। সি তালৈকে গৈছে, যোনজন যুৱক ঢুকাইছে তালৈ গৈছে ৰহালৈ। আৰু সেইকাৰণে আপোনালোকক এইখিনিৰ পৰাই কথাখিনি ক'লোঁ। ভিতৰত ক'লে মানে এওঁ মানে অকণমান খং কৰিবও পাৰে, সেইকাৰণে এনেকৈয়ে ক'লোঁ। কি দৰকাৰ বেলেগৰ কথা ক'বলৈ বুলি এওঁ মানে অকণ বেয়া পায় সেইটো ক্ষেত্ৰত। বাকী হাঁহি মাতি যি কৰি থাক বাৰু। গতিকে সেয়াই আপোনালোকক ক'লোঁ। বাকী কি ক'ম, সকলো ভালে কুশলে থাকিব। প্ৰভু ভগৱন্তই সকলোৰে মনৰ আশা পূৰণ কৰক, সকলোৰে মনৰ আশা পূৰণ কৰি অনাগত দিনখিনি যাতে সুখেৰে পাৰ কৰক, তাকেই কামনা কৰি এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। লগ পাম পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়া বাই বাই।